হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। তো গাইজ আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ আহি পৰিছে DEE মানে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী আছামৰ পৰা যিসকলে LP আৰু UPৰ যিখিনি পোষ্ট আছিলে 5550টা সেইখনৰ প্ৰথম মেৰিট লিষ্টখন আজি প্ৰকাশ পাইছে। আজি হৈছে 10 ছেপ্টেম্বৰ আৰু আপোনালোকৰ লিষ্টখন আজিয়ে প্ৰকাশ পাইছে। চ' আপোনালোকে মই ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত ক্লিক কৰি আপোনালোকে আপোনাৰ নামটো চেক কৰিব পাৰে আছেনে নাই। যদি আছে আপোনালোকৰ কাৰণে নেক্সট ষ্টেপটো কি হ'ব বা ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, কি ডকুমেণ্টছ লাগিব সেইখিনি বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিম। তো আপোনালোকে যি ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিছে সেই ডিষ্ট্ৰিক্টৰ আগেনষ্টত আপুনি LP বা UPত ক্লিক কৰি আপোনালোকে আপোনাৰ লিষ্টখনত নাম আছেনে নাই সেইখন চেক কৰিব পাৰিব। আৰু নেক্সট যেটো আপোনালোকৰ কাম হ'ব সেইটো হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে জানে যে DEEৰ যিখিনি সিলেকশ্যন প্ৰচিডিউৰ হয় সেইখিনি আপোনালোকৰ গোটেই একাডেমিক্স মাৰ্কছৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্ট বনোৱা হয়। চ' নেক্সট যেটো আপোনালোকৰ কাম হ'ব সেইটো হৈছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। চ' গাইজ 15 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। তো ফাৰ্ষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, শিৱভূমি আৰু মাজুলী ডিষ্ট্ৰিক্টৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে। ছেকেণ্ডটো হ'ব আপোনালোকৰ 16 ছেপ্টেম্বৰ 2025। তো গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, ধুবুৰী আৰু দৰং ডিষ্ট্ৰিক্টৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনটো 16 তাৰিখত হ'ব। আৰু 18 তাৰিখত হ'ব আপোনাৰ নগাঁও, নলবাৰী, বঙাইগাঁও, শোণিতপুৰ, চাউথ চালমাৰা, কাছাৰ আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ বাবে। ডকুমেণ্ট ভেৰিফিকেশ্যনটো আপোনাৰ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19 এই এড্ৰেছত হ'ব আপোনাৰ। তাৰপিছত টাইমটো ইয়াতে মেনশ্যন কৰা আছে, আপোনালোকে চাব পাৰে। টাইম ইয়াতে দিয়া আছে আপোনাৰ 10 বজাৰ পৰা 5 বজালৈকে, মানে আবেলি 5 বজালৈকে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। চ' গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।